নমস্কাৰ বন্ধুসকল, আজি হৈছে ফাগুন মাহৰ ২৭ তাৰিখ আৰু ইংৰাজী ২০২৪ চনৰ ১১ মাৰ্চ সোমবাৰ। আজি প্ৰতিপদ তিথি আৰু আজিৰ শুভ সময় হৈছে পুৱা 11:46 পৰা 12:32 আৰু ৰাহুকাল পুৱা 7:41 পৰা 9:10 থাকিব। আপোনালোকৰ প্ৰতি এটি মোৰ বিশেষ অনুৰোধ, যদি চেনেলটোত আপোনালোকে নতুন হৈ আছে তেন্তে দৈনিক ৰাশিফল পাবৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি ল'ব। আহক এতিয়া আমি আমাৰ ৰাশিফল শিতানলৈ যাওঁ। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি কৰ্মৰ ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল দিন হ'ব। চাকৰি সলনি কৰাৰ পৰিকল্পনা কৰা লোকসকলে হয়তো আন কোনো কামৰ বাবে অফাৰ পাব পাৰে। অংশীদাৰিত্বৰে কোনো চুক্তি চূড়ান্ত কৰিব নালাগে, নহ'লে আপুনি লোকচানৰ সন্মুখীন হ'ব পাৰে। আপোনাৰ বিবাহত আহি থকা বাধাবোৰো আঁতৰি যাব। যিসকলে প্ৰেম জীৱন যাপন কৰি আছে তেওঁলোকৰ সংগীক পৰিয়ালৰ সদস্যৰ লগত চিনাকি কৰাই দিব পাৰে। আপোনাৰ সন্তানৰ কেৰিয়াৰৰ সন্দৰ্ভত আপুনি এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰে। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি আপোনাৰ বাবে নতুন সম্পত্তি ক্ৰয় কৰাৰ দিন হ'ব। যদি আপোনাৰ কোনো চুক্তি দীৰ্ঘদিন ধৰি বাকী আছিল তেন্তে সেয়া চূড়ান্ত হ'ব পাৰে। দেউতাকে কোৱা যিকোনো কথাত সন্মতি দিয়াৰ পৰা বিৰত থাকক। কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ সন্দৰ্ভত কিছুমান গুৰুত্বপূৰ্ণ পদক্ষেপ ল'বলগীয়া হ'ব পাৰে। যদি আপুনি কোনো কাম খৰখেদাকৈ কৰে তেন্তে ইয়াৰ ফলত আপোনাৰ কিছু ক্ষতি হ'ব পাৰে। আয় আৰু ব্যয়ৰ মাজত ভাৰসাম্য ৰক্ষা কৰিলে আপোনাৰ বাবে ভাল হ'ব। তেতিয়াহে আপুনি আপোনাৰ ভৱিষ্যতৰ বাবে সঞ্চয় কৰিব পাৰিব। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি আপোনাৰ প্ৰতি সন্মান বৃদ্ধি কৰিবলৈ গৈ আছে। আপোনাৰ পৰিয়ালৰ কোনো সদস্যই অৱসৰ ল'লে ছাৰপ্ৰাইজ পাৰ্টিৰ আয়োজন হ'ব পাৰে। ছাত্ৰ ছাত্ৰীৰ উচ্চ শিক্ষাৰ পথ প্ৰশস্ত হ'ব। আজি আপোনালোকে কৰ্মক্ষেত্ৰত ভাল ফলাফল দেখুৱাব, যাৰ ফলত বছে আপোনাৰ কামত সুখী হৈ দৰমহা বৃদ্ধি কৰিব পাৰে। বন্ধুৰ লগত ক'ৰবাত ওলাই যোৱাৰ পৰিকল্পনা কৰিব পাৰে। আপোনাৰ চৌপাশে থকা বিৰোধীসকলক চিনি পাব লাগিব, নহ'লে আপোনাৰ কিবা অসুবিধা হ'ব পাৰে। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি আপোনাৰ বাবে মিশ্ৰিত দিন হ'বলৈ গৈ আছে। আপুনি আপোনাৰ আয় বৃদ্ধিৰ প্ৰচেষ্টা ত্বৰান্বিত কৰিব, য'ত আপুনি সফল হ'ব। ছাত্ৰ ছাত্ৰীৰ মনোযোগ পঢ়াৰ পৰা অন্য কাম কাজলৈ বিচ্যুত হ'ব পাৰে, যাৰ ফলত তেওঁলোকৰ পৰীক্ষাত সমস্যাৰ সৃষ্টি হ'ব। সৰু ল'ৰা ছোৱালীয়ে আপোনাৰ পৰা কিবা এটা বিচাৰিব পাৰে, যিটো আপুনি নিশ্চিতভাৱে পূৰণ কৰিব। আপোনাৰ পত্নীৰ আচৰণৰ বাবে আপুনি আজি অশান্তিগ্ৰস্ত হৈ থাকিব। যদি আপোনাৰ কোনো কাম বহুদিন ধৰি বাকী আছিল তেন্তে আপুনি সেইটো সম্পূৰ্ণ কৰাৰ চেষ্টাত ব্যস্ত থাকিব। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি আপোনাৰ বাবে কোনো ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ দিন হ'ব। কোনোবা এটা বিষয়ত আপোনাৰ দেউতাৰ লগত কাজিয়া হ'ব পাৰে আৰু আপুনি কোনো ডাঙৰ বিনিয়োগ কৰাটো এৰাই চলিব লাগিব। যদি আপুনি আপোনাৰ সন্তানক যিকোনো দায়িত্ব দিয়ে তেন্তে সেই দায়িত্ব পালন কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ কথাক সম্পূৰ্ণ সন্মান দিব আৰু কোনোবা কামত উদ্ভৱ হোৱা সমস্যা সমাধানৰ চেষ্টা কৰিব পাৰিব। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আপোনাৰ বাবে বৰ্ধিত খৰচৰ নিয়ন্ত্ৰণৰ দিন হ'ব। আপুনি আপোনাৰ খৰচৰ বাবে চিন্তিত হ'ব আৰু দেউতাই আপোনাৰ খৰচৰ হিচাপ বিচাৰিব পাৰে। ল'ৰা ছোৱালীৰ সংগত বিশেষ গুৰুত্ব দিব লাগিব। যদি আপুনি এটা পুৰণি পৰিকল্পনা আৰম্ভ কৰিলেহেঁতেন তেন্তে ই হয়তো গতি লাভ কৰিব। আপুনি আপোনাৰ পৰিয়ালৰ সদস্যৰ সৈতে বাহিৰত যোৱাৰ প্লেনিং কৰিব পাৰে। পৰিয়ালত যদি কিবা বিবাদ চলি আছিল তেন্তে সেইবোৰ আজি সমাধান হ'ব আৰু আপুনি আপোনাৰ পত্নীৰ বাবে উপহাৰ আনিব পাৰে। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি আপোনাৰ বাবে দান বৰঙণিৰ কামত জড়িত হৈ নাম অৰ্জন কৰাৰ দিন হ'ব। আপুনি ধৰ্মীয় অনুষ্ঠানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব, যিয়ে আপোনাৰ ভাৱমূৰ্তি আৰু অধিক উন্নত কৰিব। যদি আপুনি কোনো পৰিকল্পনাক লৈ বহুদিন চিন্তিত আছিল তেন্তে সেইটোও নাইকিয়া হ'ব। আপোনাৰ কোনোবা বন্ধুৱে হয়তো বহুদিনৰ মূৰত আপোনাক লগ কৰিবলৈ আহিব পাৰে। আপুনি আপোনাৰ সন্তানৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব, নহ'লে তেওঁলোকে কোনো ভুল সংগত যাব পাৰে। আপোনাৰ কামবোৰ সম্পূৰ্ণ কৰিবলৈ সময় উলিয়াব লাগিব, তেতিয়াহে সেইবোৰ সম্ভৱ হৈ উঠিব। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপোনাৰ বাবে মধ্যমীয়া ফলপ্ৰসূ হ'বলৈ গৈ আছে। আপোনাৰ বছ কৰ্মক্ষেত্ৰত আপোনাৰ কামত সুখী হ'ব, যাৰ বাবে আপুনি পদোন্নতি পাব পাৰে। আপুনি চৰকাৰী আঁচনিৰ সম্পূৰ্ণ সুবিধা ল'ব আৰু যিকোনো কামত যদি কোনো সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে তেন্তে দেউতাৰ লগত সেই বিষয়ে কথা পাতিলে আপোনাৰ বাবে ভাল হ'ব। আপোনাৰ পুৰণি বন্ধু এজনে হয়তো বহুদিনৰ মূৰত লগ কৰিবলৈ আহিব পাৰে। আপুনি আপোনাৰ বৃদ্ধি পোৱা খৰচ নিয়ন্ত্ৰণ কৰিব লাগিব, নহ'লে আপোনাৰ সঞ্চয় বহু পৰিমাণে ক্ষয় হ'ব। এতিয়া ধনু ৰাশি। ধনু ৰাশি জাতকৰ আজি আপোনাৰ বাবে ইতিবাচক ফলাফল কঢ়িয়াই আনিব। কৰ্মক্ষেত্ৰত আপোনাৰ চিন্তাধাৰাৰ দ্বাৰা আপুনি লাভৱান হ'ব আৰু মানুহেও আপোনাক সমৰ্থন কৰা যেন লাগিব। কিন্তু কিছুমান ঈৰ্ষাপৰায়ণ লোকৰ প্ৰতি আপুনি সাৱধান হোৱাটো প্ৰয়োজন। কিছুমান কাম সম্পূৰ্ণ নোহোৱাৰ বাবে সমস্যাৰ সন্মুখীন হ'ব। কোনো বিষয়ক লৈ আপোনাৰ মাকৰ লগত অপ্ৰয়োজনীয় কাজিয়া হ'ব পাৰে। প্ৰেম জীৱন যাপন কৰা মানুহে নিজৰ সংগীক লং ড্ৰাইভলৈ লৈ যাব পাৰে। পুৰণি বন্ধু এজন আপোনাৰ ঘৰলৈ আহিব পাৰে। যিকোনো আঁচনিৰ পৰিকল্পনা এৰাই চলিব লাগিব। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজিৰ দিনটো আপোনাৰ বাবে সৰু সৰু লাভৰ পৰিকল্পনাত সম্পূৰ্ণ মনোযোগ দিয়াৰ দিন হ'ব। ব্যৱসায় কৰা মানুহে আয় আৰু খৰচৰ মাজত ভাৰসাম্য ৰক্ষা কৰিব লাগিব,
নহ'লে আপুনি বেছি টকা খৰচ কৰিব। ভ্ৰমণৰ সময়ত কিছু গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব। ৰাজনীতিত কাম কৰা মানুহে এজন ডাঙৰ নেতাক লগ পোৱাৰ সুযোগ পাব আৰু আপোনাৰ ভাৱমূৰ্তি চৌদিশে বিয়পি পৰিব। যিসকল লোকে বেংক, ব্যক্তি প্ৰতিষ্ঠান আদিৰ পৰা ধন ধাৰে লোৱাৰ কথা ভাবিছিল তেওঁলোকৰ ইচ্ছা পূৰণ হ'ব পাৰে। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি আপোনাৰ বাবে এটা স্বাভাৱিক দিন হ'বলৈ গৈ আছে। আপুনি কিছুমান ব্যৱসায়িক কামৰ বাবে বহু দূৰ যাত্ৰা কৰিব পাৰে। যাত্ৰাৰ সময়ত আপোনাৰ কিছু অসুবিধা হ'ব পাৰে, যাৰ ফলত আপোনাৰ আৰ্থিক খৰচ বৃদ্ধি পাব পাৰে। আজি আপুনি অলপ সতৰ্ক হৈ থাকিব। আপুনি আপোনাৰ সন্তানৰ ভৱিষ্যতৰ বাবে সঞ্চয় পৰিকল্পনাত ধন বিনিয়োগ কৰিব পাৰে, যিটো ভৱিষ্যতে আপোনাৰ বাবে ভাল হ'ব। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি আপোনাৰ বাবে অলপ দুৰ্বল হ'ব। আপোনাৰ ব্যৱসায়িক পৰিকল্পনাৰ পৰা ভাল লাভ নোপোৱাৰ বাবে আপোনাৰ মনটো অলপ অশান্ত হৈ থাকিব আৰু আপোনাৰ ইচ্ছাৰ বিষয়ে মাকৰ লগত কথা পাতিব পাৰিব। যদি আপুনি ব্যৱসায়ত কিছুমান নতুন আঁচনি আৰম্ভ কৰিছিল, তেন্তে সেইবোৰৰ পৰা আকাংক্ষিত লাভ নোপোৱাৰ বাবে আপুনি চিন্তিত হৈ পৰিব। আপোনাৰ ল'ৰা-ছোৱালীৰ ফালৰ পৰা হয়তো কিছু ভাল খবৰ শুনিব। যদি আপুনি কাৰোবাৰ পৰা টকা ধাৰলৈ লোৱাৰ কথা ভাবিছে, তেন্তে সেই টকা সহজেই পাব। আজিৰ ৰাশিফল ইমানলৈ। ধন্যবাদ।